2026 বৰ্ষৰ মেট্ৰিকৰ পৰীক্ষাৰ্থীৰ বাবে আজিৰ এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ কিয়নো আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম যে এইবাৰ মেট্ৰিকৰ অসমীয়া বিষয়ৰ পৰীক্ষাত কি ৰচনা আহিব পাৰে তো ভিডিঅ'টো স্কিপ নকৰাকৈ একেবাৰে শেষলৈ চাই থাকিব আৰু যদি চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে সাবস্ক্ৰাইব কৰি ৰাখিব যাতে এনে ধৰণৰ জৰুৰী আৰু সঠিক ইনফৰমেশ্যন সদায় লাভ কৰিব পাৰে প্ৰথমতে আপোনালোকক দেখুৱাই দিব বিচাৰো যে অসমীয়া বিষয়ত 2013 চনৰ পৰা 2025 চনলৈকে কি ৰচনা আহিছিল আৰু ইয়াৰ পিছতে আপোনালোকক সাজেষ্ট কৰিম মোস্ট ইম্পৰ্টেন্ট পাঁচটা ৰচনা এইবাৰৰ বাবে তো 2013 চনতে আহিছিল ইয়াতে আপোনালোকে দেখিবলৈ পাব যে তোমাৰ প্ৰিয় গ্ৰন্থ এখন তাৰ পিছতে আহিছিল অসমৰ কুটিৰ শিল্প আৰু ছাত্ৰৰ কৰ্তব্য এই তিনিটা ৰচনা আহিছিল 2013 চনত তাৰ পিছতে 2014 চনত আহিছিল তোমাৰ প্ৰিয় সাহিত্যিক পুথিভঁৰাল আৰু বিজ্ঞানৰ অৱদান 2015 চনত আহিছিল সাহিত্যৰতী লক্ষীনাথ বেজবৰুৱা বাতৰি কাকত আৰু তোমাৰ জীৱনৰ লক্ষ্য 2016 চনত আহিছিল তোমাৰ প্ৰিয় গ্ৰন্থখন অসমৰ প্ৰাকৃতিক সম্পদ শিক্ষা আৰু মূল্যবোধ 2017 চনত আহিছিল বিজ্ঞানৰ অৱদান পুথিভঁৰাল অসমৰ কুটিৰ শিল্প এই তিনিটা ৰচনা 2018 চনত আহিছিল তোমাৰ প্ৰিয় গ্ৰন্থ অসমৰ বানপানী পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ 2019 চনত আহিছিল স্কুল আলোচনী আৰু ইয়াৰ উপযোগিতা দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ দূৰদৰ্শন তাৰ পিছতে 2020 চনত আহিছিল তোমাৰ বিদ্যালয়ৰ বঁটা বিতৰণী সভা শৈক্ষিক পৰিৱেশ আৰু বিদ্যাৰ্থী তুমি ভাল পোৱা এগৰাকী সাহিত্যিক আৰু তাৰ পিছত 2021 চনত পৰীক্ষা হোৱা নাছিল তো 2022 চনতে আহিছিল অসমৰ প্ৰাকৃতিক সম্পদ তুমি ভাল পোৱা এখনি গ্ৰন্থ ছাত্ৰ ছাত্ৰী আৰু সমাজ সেৱা নেক্সট ইয়াৰ 2023 চনত আহিছিল অসমৰ নিবনুৱা সমস্যা দূৰদৰ্শন অসমৰ কাৰিকৰী শিক্ষাৰ ব্যৱস্থা আৰু 2024 চনত আহিছিল অসমৰ পৰ্যটন উদ্যোগ তোমাৰ প্ৰিয় গ্ৰন্থ বিজ্ঞানৰ অৱদান আৰু লাষ্ট ইয়াৰ অৰ্থাৎ 2025 চনত আহিছিল ছাত্ৰ ছাত্ৰী আৰু সমাজ সেৱা পৰিৱেশ প্ৰদূষণ আৰু ক্ষুদ্ৰ সঞ্চয় এই তিনিটা ৰচনা তো এতিয়া আপোনালোকক সাজেষ্ট কৰিব বিচাৰো পাঁচটা ইম্পৰ্টেন্ট ৰচনা মোস্ট ইম্পৰ্টেন্ট ৰচনা 2026 বৰ্ষৰ মেট্ৰিকৰ অসমীয়া বিষয়ৰ পৰীক্ষাৰ বাবে ইয়াৰ পূৰ্বে জাস্ট আপোনালোকক এবাৰ দেখুৱাই দিছো যে 2013 চনৰ পৰা 2025 চনলৈকে আসলতে কি ৰচনা ৰিপিট হৈছিল যেনে ইয়াতে আপোনালোকে প্ৰত্যক্ষ কৰিব তোমাৰ প্ৰিয় সাহিত্যিক 2014 15 আৰু 20 চনত আহিছিল তোমাৰ প্ৰিয় গ্ৰন্থ 2013 16 18 22 আৰু 24 চনত আহিছিল বিজ্ঞানৰ অৱদান 2014 17 19 আৰু 24 চনত আহিছিল দূৰদৰ্শন 2019 আৰু 23 চনত আহিছিল অসমৰ প্ৰাকৃতিক সম্পদ 2016 আৰু 2022 চনত আহিছিল অসমৰ কুটিৰ শিল্প 2013 আৰু 2017 চনত আহিছিল তোমাৰ জীৱনৰ লক্ষ্য 2013 আৰু 15ত আহিছিল পুথিভঁৰাল 2024 আৰু 17 চনত আহিছিল আৰু সৰ্বশেষ ছাত্ৰ ছাত্ৰী আৰু সমাজ সেৱা 2022 আৰু যোৱা বছৰ অৰ্থাৎ 2025 চনত আহিছিল তো এইবোৰ হৈছে যিবোৰ ৰচনা ৰিপিট হৈছিল এই ৰচনাবোৰ তো এতিয়া আপোনালোকক মোস্ট ইম্পৰ্টেন্ট পাঁচটা ৰচনা সাজেষ্ট কৰি দিছো এই যে স্ক্ৰিনত আপোনালোকে দেখিবলৈ পাইছে পাঁচটা ৰচনা যি পাঁচটা ৰচনা আছে এইবোৰ হৈছে মোস্ট ইম্পৰ্টেন্ট ৰচনা ইয়াৰ লগতে আৰু দুটা ৰচনা মই সাজেষ্ট কৰিব বিচাৰিছো এই দুটা ৰচনা হৈছে অসমৰ কুটিৰ শিল্প আৰু তোমাৰ জীৱনৰ লক্ষ্য ইয়াৰ উপৰিও যদি আপোনালোকে বিচাৰে তেনেহলে পুথিভঁৰাল এটো চাব পাৰে কিন্তু মই ভাবিছো এই যে সাতটা ৰচনা এই সাতটা ৰচনাৰ পৰা আপোনালোকে নিশ্চয়কৈ এটা নহয় ইয়াতকৈ বেছি ৰচনা আপোনালোকে লাভ কৰাৰ সম্ভাৱনা আছে তো ভিডিওটো সকলোলৈ শেয়াৰ কৰি দিব যাতে তেওঁলোকেও এই বিষয়ে অৱগত হ'ব পাৰে যে কি ৰচনা আসলতে এইবাৰৰ অসমীয়া বিষয়ৰ বাবে ইম্পৰ্টেন্ট হয় মোস্ট ইম্পৰ্টেন্ট হয় থ্যাংক ইউ থ্যাঙ্কস ফৰ ওয়াচিং